গণেশগুৰিস্থিত গণেশ মন্দিৰত চলিত বৰ্ষত উলহ মালহেৰে ৪৯ সংখ্যক গণেশ জন্মোৎসৱ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। শ্ৰী শ্ৰী গণেশ জন্মোৎসৱ সমিতি দিছপুৰৰ দ্বাৰা আয়োজিত হ'বলগীয়া জন্মোৎসৱ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। আগন্তুক ৭ ছেপ্টেম্বৰত আয়োজিত হ'বলগীয়া গণেশ চতুৰ্থী জন্মোৎসৱৰ সন্দৰ্ভত সমিতিৰ সভাপতি অশোক গোয়েলে কয় যে গণেশগুৰিস্থিত গণেশ মন্দিৰৰ চৌহদত পুৱা 10:15 পৰা পূজা আৰম্ভ হ'ব। আনহাতে আৰতি দিনৰ 12:15 পৰা আৰম্ভ হ'ব। লগতে নগৰ পৰিক্ৰমা শোভাযাত্ৰা বিয়লি 3 বজাত উলিওৱা হ'ব। এই শোভাযাত্ৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই শোভাযাত্ৰাত থাকিব গজৰাজ, 151খন ধ্বজাৰ লগতে বেণ্ড পাৰ্টি। নিশা 8 বজাত থাকিব নাম কীৰ্তন, যাৰ মুখ্য আকৰ্ষণ হ'ব নাগাৰা নাম পৰিৱেশক কৰিশ্মা নাথ। সমিতিৰ সম্পাদক অনুপম আগৰৱালা, কোষাধ্যক্ষ অজয় সিংহলে সমিতিৰ তৰফৰ পৰা ভক্তপ্ৰাণ ৰাইজক জন্মোৎসৱত উপস্থিত হৈ সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়। লগতে ভক্তপ্ৰাণ ৰাইজক জন্মোৎসৱৰ দিনা গণেশ উদ্যানত বন্তি জ্বলাবলৈ আহ্বান জনায়। চাওক, যোৱা 49 বছৰ হ'ব এই বছৰ। 40 বছৰ ধৰি আমি গণেশ জন্মোৎসৱটো পালন কৰি আহি আছোঁ। অতি সুন্দৰকৈ এই উৎসৱটো হৈ আছে। সমূহ ৰাইজ মিলি কিনে আমি এই উৎসৱটো পালোঁ। এই বছৰ 49 বছৰ হ'ব, অহা বছৰ 50 হ'ব। তাৰ কাৰণে তৈয়াৰী চলি আছে এতিয়াৰ পৰা। আৰু এই বছৰ বিশেষভাৱে আমি নামদল অলপ বিখ্যাত আমাৰ অসমৰ কৰিশ্মা নাথক আমন্ত্ৰণ জনোৱা হৈছে। তেওঁ নিজৰ প্ৰস্তুতি ৰাতি 8টা বুলি কৈছোঁ, কিন্তু 8:30 পৰা 9টাৰ মাজত প্ৰস্তুতি আৰম্ভ হ'ব। ঠিক ৰাতিপুৱা 6টা বজাত মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ব আৰু দৰ্শনাৰ্থীৰ বাবে লাইনৰ ব্যৱস্থা খুব ধুনীয়া কৰা হৈছে। মন্দিৰত গোটেইখিনি এচিৰ পৰিৱেশ কৰা হৈছে, কাৰণ যিহেতু আমাৰ ভিৰটো দিনক দিনে বাঢ়ি গৈ আছে আৰু যিটো বতৰ হৈছে তাত মানে সাধাৰণ বতৰ নহয়, ইমান গৰমত থাকিব নোৱাৰাৰ কাৰণে একদিনৰ বাবে এচিৰ ব্যৱস্থা কৰা হৈছে। তাৰ কাৰণে আমি চাকি ধূপৰ ব্যৱস্থাটো গণেশ উদ্যানত কৰা হৈছে। গতিকে ৰাতিপুৱা 10টা বজাত পূজা অৰ্চনা এটা হয় আৰু 12:15 আৰতি কৰা হয় আৰু সন্ধিয়া 3টা বজাত, গধূলি 3টা বজাত ইয়াৰ পৰা শোভাযাত্ৰা এটা ওলোৱা হ'ব। শোভাযাত্ৰাত গণেশৰ প্ৰতিমা খুব ধুনীয়াকৈ সজাই কেনে বেণ্ড, ঢোল, নাগৰা চব সৈতে আমি এটা ধুনীয়া নাম মানে এটা শোভাযাত্ৰা ওলোৱা হয় ইয়াৰ পৰা। আৰু কিমান মানুহ আশা কৰিছে এবাৰ? যোৱা বছৰ বৰষুণৰ কাৰণে সংখ্যা অলপ কম আছিল। তাৰ আগৰ বছৰ আমি 50,000 পৰা 60,000 মানুহ ইয়াত উপস্থিতি আছিলে। এই বছৰ আশা কৰোঁ যে বতৰ যদি ভালে থাকে 50,000ৰ ওপৰত ইয়াত উপস্থিতি থাকিব মানুহৰ দৰ্শনাৰ্থীৰ গোটেই দিনটোত। তাৰ লগত আৰু আনুষংগিক কি অনুষ্ঠান থাকিব? অনুষ্ঠানৰ পৰা ধৰক যেনে ৰাতিপুৱা মই ক'লোঁ আপোনাক 10টা বজাৰ পৰা পূজা হ'ব, 12টা বজাৰ পৰা আপোনাৰ আৰতি হ'ব, 12:15 পৰা 3টা বজাৰ পৰা আপোনাৰ শোভাযাত্ৰা আছে আৰু ৰাতি 8টাৰ পৰা 8:30 বজাত নাম কীৰ্তন আৰম্ভ হ'ব। তাৰ মাজত খিচিৰি ভোগৰ প্ৰসাদ যিটো আছে সেইটো দুপৰীয়া 1টা বজাৰ পৰা 4টা-5টা বজালৈকে চলি থাকিব। আৰু বুন্দিয়া প্ৰসাদ যিটো চৱামণি বুলি কওঁ, সেই প্ৰসাদটো নিয়াৰ আগত 30জন ভক্তই নিজৰ ফালৰ পৰা চৱামণি ভোগ, চৱামণি বুলি ক'লে 51 কিলোৰ প্ৰসাদ এটা হয়, যিটো চৱামণি প্ৰসাদ বুলি কোৱা হয়। সেইটো 31জন ভক্তই নিজৰ ফালৰ পৰা এইটো দিছে। সেই প্ৰসাদৰ বুন্দিয়া যিটো প্ৰসাদ সেইটো দিনটো বিতৰণ কৰা হ'ব। समाज की असम की सुख शांति के लिए पिछले 48 साल से प्रयास कर रहे हैं। भगवान गणेश जी हमको आशीर्वाद दे कि हमारे असम में उन्नति हो, सुख शांति और समृद्धि हो, उसी के लिए पूजा कर रहे हैं और उसका हमको फल मिल रहा है। हम सभी समाज मिलके इसकी पूजा करते हैं, प्रसाद वितरण करते हैं और खाने का भी प्रसाद होता है। संध्या के समय नाम कीर्तन पार्टी जो बहुत ही फेमस है, उसके लिए सब लोग इकट्ठा होकर पूरा आनंद लेते हैं। धन्यवाद। নিউজ ডেস্ক রিপোর্ট, ডেমোক্রেটিক আসাম।